একদম স্পষ্ট ৰূপত মোৰ নিজৰ কাণত এতিয়াও বাজি আছে দিলীপ শইকীয়াৰ মাতটোৰ সৈতে যে দিলীপ শইকীয়াই স্পষ্ট ৰূপত 4 জানুৱাৰীৰ সন্ধিয়া 8 বজাৰ ভিডিঅ' কনফাৰেন্সত তেওঁলোকৰ দলৰ সভাপতি জিলা সভাপতি আৰু MLA বিলাকৰ ভিডিঅ' কনফাৰেন্সত অশোক সিংঘালক 60টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ নাম কাটিবলৈ দায়িত্ব অৰ্পণ কৰা বুলি স্পষ্টকৈ কৈছে আৰু বাকী মন্ত্ৰী MLA জিলা সভাপতি বিজেপিৰ জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিসকলক অহা 12 তাৰিখৰ ভিতৰত বুথ ভিত্তিক তালিকা বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা দিবলৈ আৰু তেওঁলোকৰ নাম যাতে কৰ্তন কৰিব পাৰে তাৰ কাৰণে 12 তাৰিখৰ ভিতৰত তালিকা দিবলৈ নিৰ্দেশ দিছে আৰু বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ নিৰ্দেশনা দিলীপ শইকীয়াই দিছে ডিব্ৰুগড়ত সংবাদমেলযোগে অখিল গগৈয়ে যি বিস্ফোৰক মন্তব্য আনিছিল বিজেপি নেতাৰ সৈতে দিলীপ শইকীয়াই কৰা ভিডিঅ' কনফাৰেন্সিঙত হোৱা কথা বতৰাৰ বিষয়ে হেনো জানিবলৈ পাইছিল অখিল গগৈ এই মন্তব্য কৰিছিল তাৰ পিছত অখিল গগৈৰ অভিযোগক লৈ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ বক্তব্য সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এই ধৰণে ক'লে দিলীপ শইকীয়াই সংবাদ শিৰোনামত থাকিবলৈ আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে দিলীপ শইকীয়াই কয় যে বিজেপি দল স্বচ্ছতা আৰু নীতিগত ৰাজনীতিত বিশ্বাসী বিজেপি দল কোনো ধৰণৰ অনৈতিক কাম কাজৰ সৈতে জড়িত নহয় বুলিও ক'লে আৰু প্ৰমাণ আছে যদি অখিল গগৈয়ে দাঙি ধৰক বুলি প্ৰত্যাহ্বান দিলীপ শইকীয়াৰ গোটেই বিষয়টো অখিল গগৈ ডাঙৰীয়াই তুষ্টিকৰণৰ ৰাজনীতিৰ দিশে লৈ যাবলৈ প্ৰয়াস কৰিছে সেই তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো বিননি ভোট বেংকৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে তুষ্টিকৰণৰ ৰাজনীতিৰ বিননি আৰম্ভ কৰিছে এজন নেতাৰ ক্ৰেডিবিলিটি নিশ্চয় থাকিব যদি নেতাজনে শুদ্ধ সত্য কথা কয় অখিল গগৈ ডাঙৰীয়াৰ যিটো আমাৰ প্ৰেছ মিটৰ কথা কৈছে ভিডিঅ' কনফাৰেন্সৰ কথা যিটো কৈছে সেয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক লগতে সত্যৰ কোনো ইয়াত লেখমানো স্থান নাই মইতো অখিল গগৈ ডাঙৰীয়াৰ লগত বিজেপিৰ বুথৰ সভাপতি এজনেও কথা নাপাতে গতিকে এইটো এটা সম্পূৰ্ণ মিথ্যাচাৰ তথাপিও মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ যিটো ইণ্ডিয়া এলায়েন্স তাতেই তেওঁ বিশ্বসনীয়তা হেৰাইছে তেওঁক ইণ্ডিয়া এলায়েন্সৰ কোনো এজন নেতাই বিশ্বাসত নলয় সেই ক্ষেত্ৰত তেখেতক অসমৰ ৰাইজে বিশ্বাসত ল'ব বুলি মোৰ মনে নধৰে